হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত পিহুৰ দেউতাকৰ আগত মাকৰ কথা ক'ব আৰু মাতো আগতে তেনেকুৱা নাছিলে, এতিয়া কিয় তেনেকুৱা হ'ল, মোকো মাৰে, মায়ে মামীকো গালি পাৰি থাকে বুলি ক'ব। আৰু তেতিয়া দেউতাকে এইটো প্ৰশ্নৰ উত্তৰ মাৰ ওচৰতহে আছে, মোৰ ওচৰত নাই নহয় বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ বেদৰাজী মাকৰ ওচৰত যাব আৰু হাতযোৰ কৰিব আৰু আপুনি মোক নিজৰ সন্তান বুলি পৰিচয় নিদিব, মোক সেই পৰিচয় নালাগে, মই মোৰ দেউতাৰ লগতে সুখী বহুত কষ্টৰ মাজত তুলি তালি ডাঙৰ দীঘল কৰিলে, কিছুমান নতুন সম্পৰ্ক গঢ়ি মই তেওঁলোকক দুখ দিব নোৱাৰো বুলি ক'ব। আৰু তেতিয়া মাকে বেদক তেনেকুৱা নকৰিবা বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ চন্দিকাজী মাকৰ ওচৰলৈ যাব আৰু মই তোমাৰ ভৰিত ধৰিছো মা, তুমি মোক ক্ষমা কৰি দিবা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ইয়াত থাকিবলৈ দিয়া, নহলে মোৰ থাকিবলৈ ঠাই নাই বুলি মাকক ক'ব। আৰু তেতিয়া যোনে মাকক মাফ কৰি দিবলৈ ক'ব, এতিয়া বাৰু মাকে চন্দিকাক মাফ কৰি দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।